আপোনালোকে দেখিছে বহুত মানুহৰ উল্লাহ উৎসৱনা বম নিক্ষেপ ইত্যাদি হৈ আছে। নিকেশ বিশ্বাস সঁচাকৈ এজন বিশ্বাসী ল'ৰা। নিকেশ বিশ্বাসৰ নামৰ লগত তেওঁৰ কামৰ যোগাযোগ আছে। মানুহে অত্যন্ত ভাল পায় ল'ৰাজনক আৰু সেই হিচাপে গোটেই মানে হিন্দু মুছলমান অসমীয়া গোটেই মানুহ নিকেশ বিশ্বাসক বিশ্বাস কৰি তেওঁক জয় কৰাইছে আৰু নিকেশ বিশ্বাসে বহুত গোটত জয়ী হৈছে আৰু নিকেশ বিশ্বাস যে জয়ী হৈছে তাত আমাৰ এই পমিলাবাহী ৰাইজৰ আস্থা জড়িত হৈ আছে। আমি পমিলাবাহী ৰাইজে আশা কৰিম নিকেশ বিশ্বাসক যি হিচাপে আমি জয়ী কৰাইছোঁ ঠিক সেইমতে 5 বছৰ তেওঁ গোটেই জাতি জনজাতিক লগত লৈ যাতে ভাল কাম কৰে আৰু নিকেশ বিশ্বাসৰ পৰা আমি এইখিনি আশা কৰিব পাৰোঁ কাৰণেই গোটেই জাতি মুছলমান হিন্দু অসমীয়া সকলোৱে মিলি তেওঁ বিপুল ভোটত জয়যুক্ত কৰাইছে। হয়, আমি পমিলাবাহী ৰাইজ আজি অতি আনন্দিত কাৰণ আমাৰ বিজেপি দলৰ পক্ষপাতিত অসম গণ পৰিষদ দলৰ সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী লৈ আমি এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিছিলোঁ। আমাৰ এপি সদস্যজন ইতিমধ্যে আপোনালোকে গম পাইছে জয়লাভ কৰিছে আৰু এটা সুখবৰ যে এই পঞ্চায়তত 8জন সদস্য নিৰ্দলীয়ভাৱে যদিও আহিছে ইতিমধ্যে তেওঁলোকে আমাৰ বিজেপি দলক সমৰ্থন কৰিছে আৰু এজন প্ৰাৰ্থীয়ে ইতিমধ্যে অগপ দলত যোগদান কৰিছে। গতিকে আমি 9জন ৱাৰ্ড সদস্য পাইছোঁ। আশা কৰোঁ আমি এই 9জনক লৈ আমাৰ পঞ্চায়তত এটা সবল মানে কমিটি গঠন কৰি আমাৰ এই পঞ্চায়তৰ উন্নয়নমূলক কামত আমি সহযোগ কৰিব পাৰিম আৰু আমাৰ মাইনৰিটি মানুহেও যে এইবাৰ বিজেপি দলত ভোট দি মানে বিজেপি দলত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে মাইনৰিটি সকলো ৰাইজক মোৰ তৰফৰ পৰা পমিলা আঞ্চলিকৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ যি যোৱা নিৰ্বাচনত কালি যিটো ভোট কাউণ্টিং হ'ল তাত আমাৰ পমিলাবাসী ৰাইজে মোক অভূতপূৰ্বভাৱে ভোটদান কৰিছে, মোক অভূতপূৰ্ব আশীৰ্বাদ দিছে। শিমলগুৰি অঞ্চলৰ আমাৰ মাইনৰিটি ৰাইজেও মোক হিন্দু অঞ্চলৰ নিচিনাকেই ছেইম মোক ভোটদান কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে। সেইকাৰণে মই আজি কাউণ্টিঙৰ পৰা ঘূৰি আহিয়ে প্ৰথমবাৰলৈ মই শিমলগুৰিত আহিছোঁ ৰাইজক প্ৰণাম জনাবলৈ, ৰাইজৰ আকৌ আশীৰ্বাদ লৈ যাতে অহা 5 বছৰত মই ভালকৈ পঞ্চায়তখনৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি কাম কৰিব পাৰোঁ। আৰু এইটো এটা কথা প্ৰমাণ কৰিছে যে আমাৰ মাইনৰিটি সমাজেও বিজেপি এজেপিৰ বিপক্ষে নহয়। এওঁলোক আজিৰ দিনত আমাৰ মাইনৰিটি সমাজেও উন্নয়নৰ লগত বিজেপি এজেপিৰ লগত এইটো তেওঁলোকে ভোটৰ দ্বাৰাই প্ৰমাণ কৰিছে। সেইকাৰণে মই মানে সকলো আমাৰ শিমলগুৰি অঞ্চলৰ মাইনৰিটি মানুহক মই ভাৰতীয় জনতা পাৰ্টি কুমাৰগাঁও মণ্ডলৰ ফালৰ পৰাও আৰু মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰাও মই অন্তৰৰ কোণৰ পৰা তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ আৰু তেওঁলোকক লৈ মই অহস্ৰ কোটি প্ৰণাম জনাব বিচাৰিছোঁ। নাই, মই জয়লাভ কৰিছোঁ। মোৰ এতিয়া এইটো অনুভৱ হৈ আছে মোৰ মনত যে অহা 5 বছৰ মই কিদৰে ভালকৈ কাম কৰিব পাৰিম যাতে ৰাইজৰ মানে উপকাৰ হয়, সেইটো মোৰ আজিৰ পৰা সেই চিন্তাধাৰাটো মোৰ মাথাত আহি গৈছে। সেইটোৱে মোৰ মানে আজিৰ অনুভৱ। 2000+ ভোটৰ ব্যৱধানত জয়ী হৈছোঁ।